আকাশবাণী গুৱাহাটী। এতিয়া শুনক ভাৰতৰ অশীতিতম স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ। মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া আপোনালোক আটাইকে মই এই ৰাষ্ট্ৰীয় উৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছো। আৰু কেইঘণ্টামানৰ পাছতে আমাৰ দেশে স্বাধীনতা লভাৰ ৮০ বছৰৰ শুভাৰম্ভ হ'ব। দেশ বিদেশ সকলোতে ভাৰতীয়সকলে এই উৎসৱ আনন্দ উল্লাহেৰে উদযাপন কৰে। আমাৰ তিৰংগা আমাৰ স্বাধীনতাৰ প্ৰতীক। অতি গৌৰৱেৰে আমি এই পতাকা উৰুৱাওঁ। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত মাতা পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। সকলো ভাৰতীয় স্বাধীন ভাৰতৰ ভাগ্য নিয়ন্তাত পৰিণত হ'ল। প্ৰত্যেক ভাৰতীয়ই নিজ নিজ স্বপ্নক বাস্তৱত পৰিণত কৰাৰ সুযোগ লাভ কৰা আৰু ভাৰতক সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ভাৱনাৰে প্ৰতিটো কাৰ্য সম্পাদন কৰা, ইয়াতেই স্বাধীনতা লাভৰ সাৰ্থকতা প্ৰতিফলিত হ'ব। নিষ্ঠাবান শিক্ষাৰ্থী আৰু শিক্ষক, বিকাশৰ বাবে তৎপৰ বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসা সেৱাত ব্ৰতী চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, পৰিশ্ৰমী শ্ৰমিক আৰু অন্নদাতা কৃষক আটাইয়ে নিজা নিজা প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে। প্ৰতিভাৱান খেলুৱৈ, শিল্পীসকল, দিক নিৰ্দেশক, বুদ্ধিজীৱী, স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মঠ সদস্যসকল, জনসেৱাত নিমজ্জিত জনপ্ৰতিনিধি, ন্যায় ব্যৱস্থাৰ সৈতে জড়িত ন্যায়কৰ্মী, নিষ্ঠাবান অসামৰিক সেৱাৰ লোকসকল, অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়োৱা সৰু বৰ বিনিয়োগকাৰী, নিস্বাৰ্থ সমাজসেৱী আৰু স্বচ্ছতা অভিযানৰ অগ্ৰণী কৰ্মী, আমাৰ সকলো ছাফাই কৰ্মীসকলে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। অন্য ক্ষেত্ৰত জড়িত সক্ৰিয় অসংখ্য দেশবাসী তথা সংবিধান অনুসৰি মূল কৰ্তব্য পালন কৰা সকলো নাগৰিক ৰাষ্ট্ৰ গঠনৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। মই হৃদয়েৰে তেওঁলোকৰ প্ৰশংসা কৰিছো। আমাৰ তিনিও সেনাৰ জোৱানসকল, সকলো আৰক্ষী বাহিনীক মই তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰ বাবে বিশেষভাৱে প্ৰশংসা কৰিছো। বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ মান মৰ্যাদা বঢ়োৱা প্ৰৱাসী ভাৰতীয়সকল আৰু দূতাবাসত কাৰ্যৰত ভাৰতীয়সকলক মই প্ৰশংসা কৰিছো। প্ৰিয় দেশবাসী, স্বাধীনতাৰ শতাব্দী বৰ্ষ ২০৪৭লৈকে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যেৰে আমি অগ্ৰসৰ হৈ আছো। আমাৰ সংকল্প যে বিকাশৰ লাভ যাতে নিঃস্বজনলৈকে সকলোৱে পায়। নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শক সৰুগত কৰি আমি আধুনিক বিকাশৰ পথত অগ্ৰসৰ হৈছো। ৱয়ং ৰাষ্ট্ৰে জাগৃয়াম, এই বেদবাক্যই আমাক প্ৰেৰণা দিয়ে যে আমি সদায়ে আমাৰ ৰাষ্ট্ৰৰ বাবে সজাগ থাকিব লাগে। আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পৃথক বিচাৰধাৰাৰ পাছতো লক্ষ্য একেই আছিল, ভাৰতৰ স্বাধীনতা। স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম প্ৰত্যেকৰে ওঁঠত বিৰিঙিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত অসংখ্য দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিল। বাবা চাহেব ড ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়ন তথা ৰাষ্ট্ৰ নিষ্ঠাৰ উচ্চ আদৰ্শ প্ৰস্তুত কৰিলে। ভাৰত মাতৃৰ সেই সকলো মহান সন্তানক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো, যিসকলৰ আদৰ্শেৰে আমাৰ দেশ স্বাধীন হ'ল আৰু প্ৰগতিৰ দিশত আগবাঢ়িল। আজি ১৪ আগষ্টৰ দিনটো আমি বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰোঁ। আজি আমি সেই লক্ষ লক্ষ দেশবাসীক সোঁৱৰো, যিসকল বিভাজনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত নিহত হ'ল অথবা স্থানান্তৰৰ যন্ত্ৰণা সহিবলৈ বাধ্য হৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত লাখ লাখজন শৰণাৰ্থী হ'বলগীয়া হ'ল। বিভাজনৰ বিভীষিকা সহিবলগীয়া হ'ল। ইমানৰ পাছতো তেওঁলোকে নিজা পৰিচয় ত্যাগ কৰা নাছিল। যেতিয়া আমাৰ দেশ স্বাধীন হ'ল,
সেই সময়ত দেশ বিভাজনৰ গভীৰ পৰিণামৰ লগতে ৫৫০তকৈও অধিক ৰাজকীয় ৰাজ্যক নৱস্বাধীন ভাৰতৰ সৈতে চামিল কৰা কাৰ্যও অসাধাৰণ প্ৰত্যাহ্বান আছিল। চৰ্দাৰ পেটেলে ৰাজতন্ত্ৰৰ ব্যৱস্থাৰ বিলোপ ঘটাই আমাক স্বাধীন প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত কৰিলে। এখন কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ আধুনিক ভাৰতৰ একতাৰ শিল্পী লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ পবিত্ৰ স্মৃতিত মই সশ্ৰদ্ধ প্ৰণাম জনাইছো। প্ৰিয় দেশবাসী, ভাৰতীয়ৰ দ্বাৰা প্ৰণীত আমাৰ সংবিধান নাগৰিকসকলৰ অংশীদাৰিত্বৰ আধাৰত প্ৰতিষ্ঠিত। জনসাধাৰণৰ অংশগ্ৰহণ প্ৰজাতন্ত্ৰৰ জননী ভাৰতভূমিত সদায়েই বিদ্যমান। সেই ভাৱনাকে নতুন শক্তিৰে আমাৰ দেশবাসীয়ে আগবঢ়াই আছে। ৰাষ্ট্ৰীয় অভিযানসমূহক জনসাধাৰণৰ অংশগ্ৰহণেৰে গতিশীল কৰা হৈছে। এয়া আমাৰ প্ৰজাতন্ত্ৰৰ অনুপ্ৰেৰণামূলক প্ৰাপ্তি। আমাৰ সংবিধানৰ মুখ্য আদৰ্শ হৈছে মৰ্যাদা আৰু সুযোগৰ সাম্যতা তথা প্ৰত্যেক ব্যক্তিৰ মৰ্যাদা ৰক্ষা। আজি সাধাৰণ অৱস্থাৰ নাগৰিকে অনেক ক্ষেত্ৰতে নিজৰ অসাধাৰণ অৱদান আগবঢ়াইছে। ই মোৰ মনত এই প্ৰত্যয় জন্মাইছে যে আজি ভাৰতত প্ৰত্যেক ব্যক্তিয়ে ডাঙৰ সপোন দেখিবও পাৰে আৰু তাক বাস্তৱত ৰূপায়িতও কৰিব পাৰে। আমাৰ সংবিধানত কাৰ্যপালিকা, বিধায়িনী তথা ন্যায়পালিকাৰ কৰ্তব্য আৰু দায়িত্বৰ কথা স্পষ্টভাৱে উল্লেখ আছে। জনপ্ৰতিনিধিসকলৰ কৰ্তব্য হৈছে তেওঁলোকে বিধায়িনী বৈঠকত জনসাধাৰণৰ আশা-আকাংক্ষাসমূহক যাতে সজোৰে উত্থাপন কৰে। কাৰ্যপালিকাৰ কৰ্তব্য হৈছে জনহিত আৰু ৰাষ্ট্ৰহিতৈষী নীতিসমূহক বাস্তৱত ৰূপ দিয়া। ন্যায় ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ কৰ্তব্য হৈছে সমাজৰ বঞ্চিত তথা দৰিদ্ৰজনেও যাতে ন্যায়ৰ পৰা বঞ্চিত নহয়। প্ৰতিগৰাকী নাগৰিক, বিশেষকৈ বঞ্চিত লোকসকলক সমতাৰ ভিত্তিত সন্মান সহিতে সঠিক সময়ত ন্যায় দিব পাৰিব লাগিব। প্ৰিয় দেশবাসী, যোৱা এটা দশকতকৈও অধিক সময় ধৰি আমাৰ দেশে দ্ৰুত গতিত সমাৱেশী উন্নয়ন কৰিবলৈ সক্ষম হৈছে। ঐতিহ্য আৰু উন্নয়নৰ সমন্বয়ক অগ্ৰাধিকাৰ দিয়া হৈছে তথা বিকাশৰ দশকত পুৰণি অনেক অৱৰোধক আঁতৰাই পেলোৱা হৈছে। আমাৰ দেশবাসীয়ে মহাত্মা জ্যোতিকা ফুলেৰ ২০০ বছৰীয়া জয়ন্তী পালন কৰিছে। মহাত্মা ফুলে আৰু বিপ্লৱজ্যোতি সাবিত্ৰীবাই ফুলেৰ সামাজিক ন্যায়, শিক্ষা, মহিলা সবলীকৰণ আৰু সমানতাৰ ক্ষেত্ৰখনলৈ ঐতিহাসিক যোগদান আছিল। তেওঁলোকৰ আদৰ্শ অনুযায়ী বিগত কিছু বছৰ ধৰি সমাজৰ বঞ্চিতসকলক আগুৱাই নিয়াৰ লক্ষ্যক ৰাষ্ট্ৰীয় স্তৰত অগ্ৰাধিকাৰ দিয়া হৈছে। মহিলা শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ নতুন কীৰ্তিমান স্থাপিত হৈছে। ২৫ কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰি তোলা হৈছে। বিশ্বৰ সবাতোকৈ ব্যাপক বিত্তীয় সমাৱেশ আঁচনি জনধন যোজনাৰ জৰিয়তে প্ৰায় ৫৯ কোটি লোকৰ বেংক একাউণ্ট খোলা হৈছে। ইয়াৰে ৩২ কোটি বেংক খাতাধাৰক হৈছে মহিলা। ৮০ কোটি লোকলৈ বিনামূলীয়া ৰেচন যোগান ধৰি তেওঁলোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰা হৈছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ জৰিয়তে ৬০ কোটি নাগৰিকক প্ৰতি বছৰে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰা হৈছে। কিষাণ সন্মান নিধি তথা কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে খেতি, ডেইৰী, মুগা পালন, মৎস্য পালন আৰু মৌ পালন আদি কাৰ্যৰ সৈতে জড়িত কৃষক ভাই-ভনীসকল সমৃদ্ধ হৈছে। বিশ্ব ইতিহাস সাক্ষী যে সাংস্কৃতিক আত্মবলৰ আধাৰত হোৱা উন্নয়নে গতিশীল আৰু স্থায়ী ৰূপ পায়। আজি দেশত জনচেতনা জাগ্ৰত হৈছে যে সাংস্কৃতিক গৌৰৱৰ ধাৰণাই দেশৰ সাৰ্বভৌমত্বক আত্মিক শক্তি প্ৰদান কৰে। আমাৰ পূৰ্বপুৰুষসকলে জ্ঞান বিজ্ঞান, কলা সংস্কৃতি, আধ্যাত্মিকতা আৰু সদাচাৰৰ অমূল্য মূল্যবোধ আমাক দি গৈছে। আমি ঐতিহ্য আৰু উন্নয়নৰ সমন্বয়ৰ সৈতে আগুৱাই গৈ আছো। আমাৰ দেশত বিশ্বৰ সবাতোকৈ বৃহৎ আৰু উত্তম ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বিকশিত কৰা হৈছে। গ্ৰাম্যাঞ্চলৰ সৰু সৰু দোকান তথা
চহৰ নগৰৰ অলিয়ে গলিয়ে আজিকালি লেনদেন ডিজিটেল পদ্ধতিত কৰা হয়। বিশ্বৰ আধাতকৈও অধিক ৰিয়েল টাইম ডিজিটেল ট্ৰানজেকশ্যনছ এতিয়া ভাৰততেই হয়। আমাৰ দেশবাসী আৰু চৰকাৰে মিলি ডিজিটেল বিপ্লৱৰ উদাহৰণ বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি চৰকাৰে জনকল্যাণৰ সা-সুবিধাসমূহক পাৰদৰ্শিতাৰে প্ৰতিগৰাকী নাগৰিকলৈ যোগান ধৰিছে। আমাৰ দেশত ৰাষ্ট্ৰীয় ঘাইপথ, জল পৰিবহণ পথ, ৰেলৱে আৰু আকাশী পথত আধুনিক বুনিয়াদী ব্যৱহাৰেৰে অভূতপূৰ্ব সমাহাৰ ঘটোৱা হৈছে। ইয়াৰ দ্বাৰা নতুন নতুন উদ্যোগৰ সুবিধাৰ সৃষ্টি হৈছে, নতুন নতুন নিয়োগৰ সুবিধা আহিছে আৰু বিনিয়োগকাৰীসকলৰ বিশ্বাসো বাঢ়িছে। প্ৰিয় দেশবাসী, বিশ্বৰ বহু ঠাইত বিৰাজ কৰা যুদ্ধ আৰু অস্থিৰতাই বহু দেশক প্ৰভাৱিত কৰিছে। এনেকুৱা পৰিস্থিতিতো আমাৰ দেশৰ অৰ্থব্যৱস্থা আনতকৈ দ্ৰুতগতিৰে বিকশিত হৈছে আৰু বিশ্বৰ এক শ্ৰেষ্ঠ অৰ্থনীতিলৈ পৰ্যবেসিত হৈছে। অৰ্থনৈতিক সমীক্ষা অনুসৰি আমাৰ দেশৰ উন্নয়নৰ গতিৰ হাৰ বিশ্বৰ সামূহিক বিকাশৰ হাৰতকৈ দুগুণৰ বেছি হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দ্বাৰা আমাৰ অৰ্থনৈতিক প্ৰগতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বুনিয়াদ আৰু শক্তিশালী হৈছে। আধুনিক উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই বিশ্ব পৰ্যায়ত অগ্ৰণী ভূমিকা লৈছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2030ৰ কিছুমান লক্ষ্যক আমাৰ দেশে নিৰ্ধাৰিত সময়তকৈ আগতেই অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। পুনৰ ব্যৱহাৰযোগ্য শক্তি ক্ষেত্ৰৰ উন্নয়নৰ দিশত যোৱা কেইটামান বছৰত অভূতপূৰ্ব সফলতা লাভ কৰা হৈছে। আমাৰ বৈদেশিক নীতিৰ ভেটি হৈছে দেশৰ হিত সাধন। শান্তি, সহযোগ, আলাপ আলোচনা তথা বসুধৈৱ কুটুম্বকম আদৰ্শ আমাৰ বৈদেশিক নীতিৰ মূল স্তম্ভ। অৰ্থনৈতিক সহযোগিতা বঢ়োৱা তথা পাৰস্পৰিক সমৃদ্ধিক আৰু দৃঢ় কৰিবৰ বাবে আমি অনেক দেশৰ সৈতে মুক্ত বাণিজ্যিক চুক্তি কৰিছো। গ্লবেল ছাউথ অৰ্থাৎ বিশ্বৰ দক্ষিণ গোলাৰ্ধৰ দেশসমূহৰ সৈতে সম্বন্ধ গাঢ় কৰা হৈছে। বিশ্বমঞ্চত আমাৰ দেশৰ সন্মান বাঢ়িছে। আমি নীতি নিয়ম আধাৰিত আন্তৰ্জাতিক শৃংখলাত বিশ্বাস কৰোঁ। আমাৰ প্ৰচেষ্টা হৈছে যে ৰাষ্ট্ৰসংঘকে আদি কৰি বহুপক্ষীয় আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহত সকলোৰে সমুচিত প্ৰতিনিধিত্ব সুনিশ্চিত কৰা। আমাৰ এই প্ৰচেষ্টাক বিশ্বৰ বহু দেশে সমৰ্থন কৰিছে। প্ৰিয় দেশবাসী, আমাৰ প্ৰাকৃতিক সম্পদসমূহত আমাৰ যিমান অধিকাৰ আছে, আমাৰ ভৱিষ্যৎ প্ৰজন্মৰো সিমানেই অধিকাৰ আছে। আমি আমাৰ কোনো কাৰ্যৰ দ্বাৰা আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ অধিকাৰ যাতে খৰ্ব নহয়, সেয়া সুনিশ্চিত কৰিব লাগিব। আমি যাতে তেওঁলোকক অধিক প্ৰাকৃতিক সম্পদ প্ৰদান কৰি যাব পাৰোঁ, সেয়া প্ৰয়াসহে হ'ব লাগে। পৰিৱেশ সংৰক্ষণ বা পাৰিপাৰ্শ্বিকতা অক্ষুণ্ণ ৰখাৰ প্ৰতি থকা আমাৰ আস্থা দৰাচলতে আমাৰ পৰম্পৰাৰে এটা অংগ। চাওতালী ভাষাৰ এটা সৰল গীতত আমি এক গভীৰ বাৰ্তা পাওঁ। পণ্ডিত ৰঘুনাথ মুৰ্মুৰ দ্বাৰা ৰচিত সেই গীতৰ কিয়দাংশৰ ভাৱাৰ্থ এনেধৰণৰ। এই গীতত এজোপা গছ সম্পূৰ্ণ শুকাই মৰহি যোৱাৰ বাবে ক্ৰন্দনমুখৰ এটি ভাটৌৰ বৰ্ণনা দি কবিয়ে কৈছে, হে মোৰ ভাতৃসকল, মৃতপ্ৰায় বৃক্ষক প্ৰত্যক্ষ কৰি ভাটৌ পক্ষীয়ে বেদনাকাতৰে কান্দিবলৈ ধৰিছে। হে মোৰ ভাতৃসকল, মানৱ সংস্কৃতিৰূপী বৃক্ষৰ বিনাশ হোৱা লক্ষ্য কৰি আমি মানৱ সমাজে কিয় কন্দা নাই বাৰু? এই গীতৰ তাৎপৰ্য হৈছে যে সকলো মানুহেই মানৱীয় প্ৰমূল্য তথা প্ৰকৃতি ৰক্ষণাবেক্ষণত তৎপৰ হৈ থাকিব লাগে। ফুলে ফলে পাতে জাতিষ্কাৰ এজোপা গছ মানৱ জাতিৰ শাৰীৰিক আৰু নৈতিক সুস্থতাৰ প্ৰতীক। মাতৃৰ বাবে এজোপা গছ তথা লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট অৰ্থাৎ লাইফ জাতীয় অভিযানসমূহৰ মূল ভাৱনাৰ অনুৰূপে সকলোৱে ব্যক্তিগত তথা সমূহীয়াভাৱে প্ৰচেষ্টা হাতত ল'ব লাগে। মোৰ প্ৰিয় দেশবাসী,
মই এটা কথা লক্ষ্য কৰি বৰ আনন্দ অনুভৱ কৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ কন্যাসকলে চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। লগতে কৃষি উৎপাদন বঢ়োৱাত অংশগ্ৰহণ কৰা, ড্ৰোন দিদিৰ পৰা আৰম্ভ কৰি ভাৰতীয় বায়ুসেনাত ফাইটাৰ কম্বেট লিডাৰ পদত অধিষ্ঠিত হোৱালৈকে বিভিন্ন ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। অলপতে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে 8টা পদক আমাৰ জীয়ৰীসকলে লাভ কৰিছে। মহিলাসকলৰ আৰ্থিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি হৈছে। আত্মসহায়ক গোটসমূহত 10 কোটিতকৈও অধিক মহিলা সদস্য আছে। 3 কোটি মহিলাক লাখপতি বাইদেউ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু এই লক্ষ্যত উপনীত হৈছে। এতিয়া আমাৰ দেশে 3 কোটি মহিলাক নতুনকৈ লাখপতি বাইদেউ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। মুদ্ৰা যোজনাৰ অধীনত সুবিধা লাভ কৰা উদ্যমীৰ ভিতৰত 3ভাগৰ 2ভাগ মহিলা হিতাধিকাৰী। মহিলাসকলক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াসৰ লগে লগে আমি দেখিছো বিভিন্ন ক্ষেত্ৰত মহিলাক নেতৃত্ব প্ৰদান কৰা হৈছে। ভোটদানৰ ক্ষেত্ৰতো মহিলাৰ অংশগ্ৰহণ বৃদ্ধি আমাৰ গণতন্ত্ৰৰ বিশেষ সফলতা। লোকসভা আৰু বিধানসভাত মহিলাৰ 33% প্ৰতিনিধিত্ব সংৰক্ষণ কৰাৰ বাবে 2023 বৰ্ষত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হৈছে। এই অধিনিয়মৰ লক্ষ্যপ্ৰাপ্তিৰ জৰিয়তে মহিলাৰ নেতৃত্ব বৃদ্ধি হ'ব, লগতে আমাৰ গণতন্ত্ৰৰ সৰ্বাংগীন বিকাশ হ'ব। দেশৰ মুঠ জনসংখ্যাৰ 65% ব্যক্তিৰ আয়ুস 35 বছৰতকৈও কম। এই যুৱ জনসংখ্যা আমাৰ মূল্যৱান সম্পদ। আমাৰ দেশৰ যুৱশক্তি প্ৰতিভাশালী, দৃঢ়প্ৰতিজ্ঞ আৰু পাৰদৰ্শী। তৃণমূল পৰ্যায়ত যুৱকসকলে বিভিন্ন সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পাৰদৰ্শী আৰু ব্যৱহাৰিক জ্ঞানসম্পন্ন সমাধানত মই দেশৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ পৰিচয় পাওঁ। কেৱল 28 বছৰৰ মধ্যবয়সৰ যুৱশক্তিয়ে অলপতে ৰকেটৰ সফল প্ৰক্ষেপণেৰে মহাকাশ অন্বেষণত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ অনেক যুৱক-যুৱতীয়ে স্বনিয়োজনৰ পথত অগ্ৰসৰ হৈ আনৰ বাবেও কৰ্মসংস্থাপনৰ বাট মুকলি কৰাৰ সংস্কৃতি গঢ়ি তুলিছে। যুৱ উদ্যমীসকলৰ অংশগ্ৰহণৰ বাবেই আমাৰ দেশত এক শক্তিশালী ষ্টাৰ্টআপ ইকোচিষ্টেম বিকশিত হৈছে। বিশ্বৰ বৃহৎ উদ্যোগসমূহ ভাৰতৰ যুৱক-যুৱতীৰ প্ৰতিভা তথা কামৰ ধাউতিৰ বাবে আকৰ্ষিত হৈছে আৰু তেওঁলোকক নেতৃত্বৰ ভূমিকাত নিয়োগ কৰিছে। এইসকল যুৱক-যুৱতীয়ে বিশ্বৰ সন্মুখত ভাৰতৰ যুৱশক্তিৰ সুনাম বৃদ্ধি কৰিছে। আমাৰ যুৱ প্ৰজন্মই ভাৰতৰ স্বৰ্ণীল ভৱিষ্যতৰ বাবে মোৰ আস্থা প্ৰবল কৰিছে। আমাৰ বিদ্যাৰ্থীসকল ভাৰতৰ ভৱিষ্য নিৰ্মাতা। যিদৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে চৰকাৰ আৰু সমাজ একত্ৰিত হোৱাটো দৰকাৰ, ঠিক সেইদৰেই বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবে সকলোৰে সন্মিলিত প্ৰয়াসৰ প্ৰয়োজন। সাৰ্বজনিক পৰীক্ষাসমূহে বিদ্যাৰ্থীসকলৰ বাবে সুযোগৰ বাট মুকলি কৰে। সেইবাবে চৰকাৰে এই পৰীক্ষাসমূহ সংশোধনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই সংশোধনৰ উদ্দেশ্য হ'ল পৰীক্ষাসমূহত হোৱা নীতিবিৰুদ্ধ পন্থাসমূহ ৰোধ কৰা, পৰীক্ষা প্ৰণালী অধিক পাৰদৰ্শী, লগতে যুৱক-যুৱতীৰ বাবে সুৰক্ষিত তথা বিশ্বাসযোগ্য কৰি তোলা। চৰকাৰৰ প্ৰয়াস তথা নতুন আৰ্থিক গতিবিধিয়ে যুৱক-যুৱতীসকলৰ বাবে নতুন নতুন পথ মুকলি কৰিছে। এনে সুযোগ গ্ৰহণ কৰি আমাৰ যুৱক-যুৱতীসকলে সফলতাৰ নতুন দিশ নিৰ্বাচন কৰিব পাৰে। আমাৰ যুৱক-যুৱতীসকলৰ শাৰীৰিক তথা মানসিক স্বাস্থ্য দেশৰ ভৱিষ্যতৰ আধাৰ। আমাৰ যুৱক-যুৱতীসকলক উৎসাহেৰে আগুৱাই নিয়াটো পৰিয়াল আৰু সমাজৰো দায়িত্ব। যুৱক-যুৱতীসকলৰ বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মাধ্যম হিচাপে খেল-ধেমালিক আঁকোৱালি লোৱা হৈছে। খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অন্তৰ্গত আঞ্চলিক স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈ দেশৰ সকলো ক্ষেত্ৰৰ বাবে স্পৰ্টছ ইকোচিষ্টেম সহজলভ্য কৰা হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত চৰকাৰে অভূতপূৰ্ব বিনিয়োগ কৰি আছে।
এই বিনিয়োগৰ সুফল দেখা পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাবোৰত ভাৰতবৰ্ষৰ খেলুৱৈসকলে কৰা প্ৰদৰ্শন আৰু উপলব্ধি উচ্চ শিখৰত আৰোহণ কৰিছে। আৰু এটা কথা, আমাৰ দেশত যুৱ প্ৰজন্মৰ সংখ্যা সৰ্বাধিক। সেইদৰে জ্যেষ্ঠ নাগৰিকৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ জীৱন যাপনৰ পদ্ধতি উন্নত কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। ৭০ বছৰ আৰু ইয়াৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰায় ৬ কোটি জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰতি বছৰে ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা হৈছে। জ্যেষ্ঠ নাগৰিকৰ প্ৰতি আপোনত্ব আৰু তেওঁলোকৰ আত্মসন্মান বৰ্তাই ৰাখিবলৈ সমাজ সংবেদনশীল হোৱা উচিত। প্ৰিয় দেশবাসী, সত্য আৰু ন্যায়ৰ পক্ষত মানৱতা বিৰোধী শক্তিক পৰাভূত কৰা ভাৰতীয় পৰম্পৰাক লৈ মই গৰ্ব কৰোঁ। ২৬ জুলাইত আমি কাৰ্গিল বিজয় দিৱস পালন কৰিছো। ইয়াৰ আগতে ৭ মেত অপাৰেশ্যন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে আমাৰ সেনাবাহিনীৰ অতুলনীয় পৰাক্ৰমৰ কথা সুঁৱৰিছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সেই ঐতিহাসিক অপাৰেশ্যন ভাৰতীয় সেনাবাহিনীৰ লক্ষ্যভেদ ক্ষমতাৰ প্ৰমাণ। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকলৈ ইয়াৰ দ্বাৰাই সতৰ্কবাণী দিয়া হৈছে যে তেওঁলোকে য'তেই লুকাই নাথাকক শাস্তি পাবই। সন্ত্ৰাসবাদক লালন পালন কৰা দেশৰ সৈতে অতীতত কৰা সিন্ধু জলসন্ধি বাতিল কৰা কাৰ্য আমাৰ দেশৰ বিশেষকৈ কৃষকসকলৰ হিতৰ বাবে এক নিৰ্ণায়ক পদক্ষেপ। কেইবা দশক ধৰি নক্সালবাদ দেশৰ বাবে গভীৰ প্ৰত্যাহ্বানৰূপে দেখা দিছিল। ভাৰতবৰ্ষক নক্সালমুক্ত কৰাটো এক ডাঙৰ সাফল্য। এতিয়া নক্সাল প্ৰভাৱিত অঞ্চলত উৎসাহৰ বাতাবৰণ তথা বিকাশৰ ধাৰা প্ৰবাহিত হৈছে। বস্তৰ অলিম্পিকত খেলুৱৈসকলৰ, বস্তৰ পণ্ডুমত শিল্পীসকলৰ আৰু এই অনুষ্ঠানবোৰত দৰ্শকৰ সহযোগিতা দেখা গৈছিল। ৰাষ্ট্ৰ গৌৰৱ ৰক্ষাৰ্থে নিৰ্মিত মাৰাঠা সৈন্য পৰম্পৰাৰ সৈতে জড়িত ১২টা দুৰ্গক বিগত বছৰত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ লিষ্টত স্থান দিয়া হৈছে। ভাৰতভূমিত এফালে ভগৱান বুদ্ধৰ সৈতে জড়িত আধ্যাত্মিক স্মাৰক যিদৰে আছে, আনফালে আত্মসন্মান তথা নিজৰ গৌৰৱশালী পৰম্পৰা ৰক্ষাৰ বাবে যুদ্ধ কৰা আমাৰ প্ৰভাৱশালী ক্ষমতাৰ প্ৰতীক বিদ্যমান। মোৰ প্ৰিয় দেশবাসী, প্ৰতিজন ভাৰতবাসীৰ বিকাশ আৰু কল্যাণেই বিকশিত ভাৰত নিৰ্মাণৰ বাস্তৱিক লক্ষ্য। তেলেগু ভাষাত ৰচনা কৰা মহান ৰাষ্ট্ৰবাদী সাহিত্যিক গুৰুজাৰা আপ্পাৰাৱে তেওঁৰ গীতত প্ৰতিজন ভাৰতবাসীৰ দেশপ্ৰেমৰ অমূল্য বাণী সন্নিৱিষ্ট কৰিছে। তেওঁ কৈছে, দেশমুনু প্ৰেমিঞ্চুমন্না মঞ্চি অন্নদি পেঞ্চুমন্না দেশমন্তে মততি কাদয় দেশমন্তে মুনুচুলয়। ইয়াৰ অৰ্থ হৈছে দেশক প্ৰেম কৰা, ভালপোৱাক বঢ়োৱা। দেশৰ অৰ্থ কেৱল মাটি নহয়, দেশৰ অৰ্থ সমস্ত জনগণ। মোৰ বিশ্বাস, সমাজৰ অংশগ্ৰহণ আৰু চৰকাৰৰ প্ৰচেষ্টাত গাঁৱে গাঁৱে নগৰে নগৰে ভাৰতবৰ্ষৰ ঘৰে ঘৰে থকা প্ৰতিজন মানুহ সুস্থ, সুখী আৰু সমৃদ্ধ হ'ব। আহক, দেশপ্ৰেমৰ এই সৰ্বসমাৱেশী ভাৱনাৰে আমি সকলোৱে স্বাধীন ভাৰতক বিকশিত ভাৰত নিৰ্মাণৰ ৰাষ্ট্ৰীয় সাধনাত নিজকে সমৰ্পিত কৰোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত। ইমান পৰে ভাৰতৰ অশীতিতম স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ কেওটি অনাতাঁৰ কেন্দ্ৰই ৰিলে কৰি শুনালে।